বন্ধুসকল মূলাংক হ'ল আপোনালোকৰ ডেট অফ বাৰ্থৰ ডেটো যদি আপোনাৰ জন্ম হৈছে 20 আগষ্ট 95ত তেনেহ'লে আপোনাৰ মূলাংক হ'ব 20 মানে 2 + 0 2 হ'ব তো মূলাংক 2 হ'ব যদি আপোনালোকে গোটেই সংখ্যাকেইটা প্লাছ কৰে 2 + 0 + 8 + 1 + 9 + 9 + 5 তেতিয়া আপোনালোকৰ যিটো কেলকুলেশ্যনত ওলাব সংখ্যা সেইটো হ'ল আপোনালোকৰ ভাগ্যাংক তো আজি এই ভিডিঅ'টোত ভাগ্যাংক মতে কথা পাতিম ভাগ্যাংক মতে কোনকেইটা প্ৰফেশ্যন আপোনালোকে যিকোনো এটা প্ৰফেশ্যন কম সেইকেইটা আপোনালোকৰ কাৰণে বেষ্ট হ'ব যিসকলৰ ভাগ্যাংক 1 হয় তেওঁলোকে যিকোনো ধৰণৰ লিডাৰশ্বিপ কাম কৰিব পাৰে যিসকলৰ মূলাংক 2 হয় তেওঁলোকে কেয়াৰিং য'ত কাম কৰিব পাৰে কেয়াৰ থকা বিজনেছ যেনেকৈ ডক্টৰ নাৰ্ছ এনেকুৱা কিছুমান প্ৰফেশ্যন তেওঁলোকে চুজ কৰিব পাৰে 3 সকলৰ কাৰণে টিচাৰ 4 সকলৰ কাৰণে মেণ্টেল ৱৰ্ক থকা যিকোনো জব য'ত ফিজিকেল ৱৰ্ক নাথাকে মেণ্টেলি বেছি কাম কৰিবলগীয়া হয় য'ত 5 সকলৰ কাৰণে বিজনেছৰ কাৰণে বেছি ভাল 5 যিসকলৰ ভাগ্যাংক হয় 6 সকলৰ কাৰণে জুৱেলাৰী বিজনেছ 7ৰ কাৰণে PhD বা য'ত ৰিচাৰ্চ থাকে এনেকুৱা কিছুমান কাম কৰিব পাৰে 8ৰ কাৰণে আইৰণৰ বিজনেছ কৰিব পাৰে এওঁলোকে 9ৰ কাৰণে হ'ল ৰিয়েল এষ্টেট যদি ভিডিঅ'টো ইনফৰ্মেটিভ পালে প্লিজ ফ'ল' কৰিব ধন্যবাদ